নমস্কাৰ। আজি এটা বিশেষ চৰ্চা কেন্দ্ৰ কৰি মই মোৰ এই ভিডিঅ'টো বনাই আছো। প্ৰথম কথা হ'ল আমাক বেংগলী ভাষা লাগে নে নালাগে। মোৰ ব্যক্তিগত মতামত অনুসৰি মই ভাবো সকলোৰে এইটোৱে মতামত হ'ব যে আমাক বেংগলী ভাষাৰ কোনো প্ৰয়োজন নাই। আমি অসমীয়া, আমাৰ মাতৃভাষা অসমীয়া, আৰু আমি আমাৰ মাতৃভাষাক চবতকে শ্ৰদ্ধা কৰো আৰু এই ভাষাৰ প্ৰতি আমাৰ যিটো প্ৰেম, এইটো আমি কোনো ভাষাৰ লগত এই বস্তুটো আমি ফিল কৰিব নোৱাৰো। যিবিলাক মানুহে কৈ আছে বেংগলী ভাষা আমাৰ মানে মাতৃভাষাক বনাম, তেওঁলোকক উদ্দেশ্য কৰি মই এইটো ক'ব খুজো যে আমি এফালে নিজকে অসমীয়া বুলি দাবী কৰো, আনফালে আকৌ নিজৰ মাতৃভাষা বেলেগ ভাষাৰে বদলি কৰাৰ কথা আমি চিন্তা কৰো। এইটো খুবেই লাজ লগা এটা বিষয়। তো মোৰ ব্যক্তিগত মতামত অনুসৰি আমাক বেংগলী ভাষাৰ কোনো প্ৰয়োজন নাই আৰু আমি আমাৰ মাতৃভাষাক বহুত শ্ৰদ্ধা কৰো। আৰু এই শ্ৰদ্ধা সকলো ভাষাতকৈ এই শ্ৰদ্ধা ওপৰত। ছেকেণ্ডলি, আমি মানে এই প্ৰসংগবিলাক কিয় এতিয়া উত্থাপিত হৈ আছে, এই বিষয়ে অলপ মানে মই চৰ্চা কৰিব বিচাৰিম। এইটো হ'ল যে মানুহক সংখ্যালঘু মুছলমানৰ ওপৰত যিটো এই সময়ত হাৰাশাস্তি হৈ আছে, সেই ঘটনাটোৰ এটা মানে প্ৰতিক্ৰিয়া হিচাপে এই কথাবিলাক উত্থাপন হৈ আছে। মই ভাবোঁ তেওঁলোকক উদ্দেশ্য কৰি মই আৰু এটা মানে কথা ক'ব বিচাৰিম যে আমাক হাৰাশাস্তি হৈ আছে, নিৰ্যাতন যিয়ে হওক, এইবিলাক বস্তু আমি নিজে মানে আন্দোলন কৰি যাম, আমাৰ মাতৃভাষাৰে আন্দোলন কৰিম, অসমীয়া ভাষাৰে। আমি সেই মানে ঘটনাটো উদ্দেশ্য কৰি কেতিয়াও এই বস্তুটো ক'ব নোৱাৰিম যে আমি আমাৰ মাতৃভাষা সলনি কৰি দিম। এইটো প্ৰেক্টিকেল নহয়। মানুহবিলাকে মানে বুজিব চেষ্টা কৰিব লাগিব যে মানে আমি কি কৰি আছো, মানে লজিকেল থিংকিং অলপ থাকিব লাগিব যে আমাৰ মাতৃভাষা কেনেকৈ আমি চেঞ্জ কৰিব পাৰোঁ। আমি নিজকে অসমীয়া বুলি ভাবোঁ, আকৌ আমি মাতৃভাষা অসমীয়াক চেঞ্জ কৰি বেংগলী ভাষাক আমি মাতৃভাষা বনাম। এইটো এটা কি কথা হ'ব পাৰে, লাজ লগা এটা বিষয়। আমি চবেই আমাৰ মাতৃভাষাক শ্ৰদ্ধা কৰি আমাৰ মানে কিছুমান বস্তু থিৰাং কৰিব লাগিব। আমি অসমীয়া, আমাৰ মাতৃভাষা অসমীয়া, আমি অসমক ভাল পাওঁ, এইটো হ'ল চিৰসত্য কথা। ইয়াৰ পিছত হ'ল যিয়ে হওক আমাৰ ওপৰত হাৰাশাস্তি হৈ আছে, এইবিলাক আমি আমাৰ মাতৃভাষাৰ জৰিয়তে আমি আন্দোলন কৰি এইবিলাকৰ। লাষ্টলি, মই যিবিলাক মানুহে আমাৰ মাতৃভাষাৰ প্ৰতি কোনো মানে ভাবুকি সৃষ্টি কৰিব বিচাৰি আছে, পৰিৱেশ বিনষ্ট কৰিব বিচাৰি আছে, তেওঁলোকক উদ্দেশ্য কৰি মই এইটোৱে ক'ম যে মাতৃভাষাৰ প্ৰতি বা অসমীয়া ভাষাৰ প্ৰতি কোনো ধৰণৰ আক্ৰমণ আমি সহ্য নকৰোঁ। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম, দৰকাৰ হ'লে আন্দোলন কৰিম। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ।